লুটাৰ পাৰ্টি হয় নে নহয় সেই কথাটো আপোনালোকে কওক বিজেপি পাৰ্টিটো আসলে লুটাৰৰ পাৰ্টি ডকাইতৰ পাৰ্টি হয় নে নহয় এই কথাটো আপোনালোকে চাওক যে 1 লিটাৰ পেট্ৰলৰ এগেইনষ্টত তেওঁলোকে আমাৰ পৰা 55 টকা আপোনাৰ কৰ লয় ট্যাক্স লয় তাৰ পাছত সেই পাৰ্টিটোক আমি ভাল চৰকাৰ বুলি কম নি কাল চৰকাৰ বুলিতো ক'ব লাগিব গতিকে আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে বৰ্তমান সময়ত আসলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত হুৰা পেট্ৰলৰ দাম কমিছে পেট্ৰল ডিজেলৰ দাম কমিছে পেট্ৰল ডিজেলৰ দাম কমাৰ পাছতো কিন্তু ভাৰতত সাংঘাতিক ধৰণে পেট্ৰল ডিজেলৰ দাম বাঢ়িয়ে আছে আৰু আপোনালোকে যদি চাই খাৰুৱা তেলৰ মূল্যটো হৈছে বৰ্তমান আজিৰ দিনটোত পাৰ লিটাৰ 35 টকা আন্তঃৰাষ্ট্ৰীয় বজাৰত 35 টকা দিলে আপুনি 1 লিটাৰ খাৰুৱা তেল পায় আৰু আপোনাৰ এই ভাৰতত পাৰ লিটাৰ পেট্ৰল বা ডিজেলৰ দাম কিটো হৈছে আপোনালোকে চাওক যে আজিৰ দিনটোত যদি চাই পেট্ৰলৰ দামটো হৈছে 98 টকা 33 পইচা আৰু ইয়াৰে আপোনাৰ চৰকাৰে ভাৰত চৰকাৰ আৰু আমাৰ ৰাজ্য চৰকাৰে 50 টকা 89 পইচা আমাৰ পৰা ট্যাক্স হিচাপে কালেকচন কৰে তাৰ পাছত ডিলাৰে 5% লয় 5 টকা গতিকে 50 টকা আৰু 5 টকা মিলালে 55 টকা ডাইৰেক্ট এটা চৰকাৰৰ ঘৰত গল নে নাই সেই কথাটো আপোনালোকে বিবেচনা কৰক গতিকে আপোনাৰ 98 টকাৰ পৰা যদি 55 টকাই যদি আমাৰ পৰা তেওঁলোকে লয় পোনপটীয়াকে তেনেহলে সেই পাৰ্টিটোক আমি ডকাইতৰ পাৰ্টি বুলি কম নে নকম সেই কথাটো আপোনালোকে বিবেচনা কৰক আৰু আপোনালোকে নিশ্চয় খবৰ লাভ কৰিছে যে ভুটানত আজিৰ দিনটোত 63 টকাত পেট্ৰল তেওঁলোকে বিক্ৰী কৰি আছে ৰাইজৰ কল্যাণাৰ্থে কেৱল 5% তেওঁলোকে আপোনাৰ কৰ আৰোপ কৰিছে কিন্তু আমাৰ ভাৰতত 55% কৰ আৰোপ কৰা হৈছে ডিফাৰেন্সটো চাওক একেবাৰে কাষৰ এখন ৰাষ্ট্ৰ ভুটানে ৰাইজৰ কল্যাণাৰ্থে জনতাক যাতে মানে আপোনাৰ কল্যাণ কৰিব পাৰে বিপদত যাতে নপৰে ৰাইজ সেই কাৰণে তেওঁলোকে 5% ট্যাক্স লগাইছে কিন্তু তাৰ বিপৰীতে ভাৰত চৰকাৰে 55% ট্যাক্স লগোৱা বুলি ক'ব লাগিব এতিয়া গতিকে আধাতকৈ বেছি টকা যদি আপোনাৰ তেওঁলোকক আমি দি থাকিব লাগে চৰকাৰক যদি দি থাকিব লাগে তেনেহলে এই চৰকাৰখনক আমি পুহি আছো নে নাই সেই কথাটো কওক এতিয়া ৰাইজক পুহি থকাৰ কথা কয় তেওঁলোকে হিতাধিকাৰী কিছুমান আঁচনি তৈয়াৰ কৰি লৈ আমাক পুহি থকা বুলি কয় কিন্তু আমিহে পুহি আছো চৰকাৰখনক 1 লিটাৰ পেট্ৰলত 55 টকা তেওঁলোকৰ পকেটত ভৰাই দি আছো দেখোন 1 লিটাৰ পেট্ৰলত তেওঁলোকে আপোনাৰ 55 টকা আমাৰ পৰা লৈ আছে ডেইলি তাৰ পাছত তেওঁলোকে আমাক কল্যাণ কৰি আছে নে আমি এই চৰকাৰক কল্যাণ কৰি আছো সেই কথাটো আপোনালোকে বিবেচনা কৰক মানে হিমন্ত বিশ্ব শৰ্মাই আমাক কল্যাণ কৰি থকা নাই নৰেন্দ্ৰ মোদী আমাক কল্যাণ কৰি থকা নাই কল্যাণ আমি ৰাইজে তেওঁলোকক কৰি আছো আজি পেট্ৰলৰ নামত আপোনাৰ 55 টকা তেওঁলোকৰ পকেটত আমি ভৰাই দিছো ডেইলি তাৰ পাছত তেওঁলোকে আমাক হিতৰ অধিকাৰী বুলি ক'লে হ'ব নি হিতৰ অধিকাৰী হিমন্ত বিশ্ব শৰ্মা মোদী আৰু হিমন্ত বিশ্ব শৰ্মা আটাইতকৈ ডাঙৰ হিতাধিকাৰী যাৰ কাৰণে তেওঁলোকে প্ৰতিদিনে মানে আপোনালোকে নিশ্চয় দেখা পাইছে পেট্ৰল ডিজেলত আপোনাৰ পেট্ৰলৰ ক্ষেত্ৰত 55 টকা পাৰ লিটাৰ তেওঁলোকে আদায় কৰিছে আমাৰ পৰা আমাৰ জেব কাটি লৈ গৈছে তাৰ পাছত আপোনাৰ ডিজেলৰ ক্ষেত্ৰত 50 টকাকে তেওঁলোকে আপোনাৰ ট্যাক্স হিচাপে দুইখন চৰকাৰে মিলি লৈ গৈছে গতিকে সেই দুইটা হিতাধিকাৰী হয় নে নহয় ডকাইত হিতাধিকাৰী মানে সেই কথাটো কৈছো মই এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হৈছে ডকাইত হিতাধিকাৰী যাৰ কাৰণে আপোনালোকে নিশ্চয় দেখা পাইছে যে পেট্ৰল ডিজেল অন্যান্য যিবিলাক তেনেকুৱা ধৰণৰ সামগ্ৰী আছে সকলোতে সাংঘাতিক ধৰণৰ ট্যাক্স লগাইছে সকলোতে সাংঘাতিক ধৰণৰ কমিশন তাৰ পাছত আমাক হিতৰ অধিকাৰী তেওঁলোকে হিতাধিকাৰী বনাই 1 টকা 2 টকা দলিয়াই দিছে তাতে আমি সন্তুষ্ট হৈ গৈছো তেনেকুৱা চলিছে কিন্তু আসল কথাটো আপোনালোকে ফ্যাক্টটো বুজিবলৈ যত্ন কৰক আজিৰ দিনটোত যদি চাই আপোনালোকে আজিৰ দিনটোত আসল কথাবিলাক যদি চাই মই পেট্ৰল ডিজেলটো ভালকে আপোনালোকৰ সন্মুখত গাই দিম আৰু এবাৰ আজি 7 এপ্ৰিল 2025 আজি পেট্ৰলৰ দাম হৈছে গুৱাহাটীত 98 টকা 33 পইচা ডিজেলৰ দাম হৈছে 89 টকা 42 পইচা আৰু পেট্ৰলত আমি কেন্দ্ৰীয় চৰকাৰক দিবলগীয়া হৈছে 32 টকা 9 পইচা পাৰ লিটাৰত আৰু ৰাজ্য চৰকাৰক দিবলগীয়া হৈছে আমি 18 টকা 80 পইচা পাৰ লিটাৰত দুইখন চৰকাৰে মিলি আমাৰ পৰা কিমান টকা ললে 50 টকা 89 পইচা ললে 1 লিটাৰত 1 লিটাৰ পেট্ৰলত 50 টকা 89 পইচা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ এই ডাবল ইঞ্জিনৰ চৰকাৰে ললে তাৰ পাছত 5 টকা আপোনাৰ ডিলাৰ বিলাকে ললে যিবিলাকে পেট্ৰল ডিজেল বিক্ৰী কৰে সেই কথাটো বুজি পাইছে গতিকে এই সময়ছোৱাত আসলতে আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰল ডিজেলৰ মূল্য মানে খাৰুৱা তেলৰ মূল্য হুৰাহুৰে কমিছে পানীৰ দৰত বিক্ৰী হৈছে বৰ্তমান সময়ত খাৰুৱা তেল তাৰ পাছত কিন্তু আমাৰ ইয়াত যি আপোনাৰ পেট্ৰল ডিজেলৰ দাম বাঢ়িলে তাৰ পাছত কমাৰ নাম কেতিয়াও লোৱাই নাই আন্তঃৰাষ্ট্ৰীয় বজাৰত কমি গৈছে হুৰাহুৰে পেট্ৰলৰ দাম ডিজেলৰ দাম মানে খাৰুৱা তেলৰ দাম কিন্তু আমাৰ ইয়াত নকমে আমাৰ ইয়াত বাঢ়ি যিটো হৈ গল কমাৰ নাম কেতিয়াও লোৱা নাই আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে গতিকে সেই কাৰণে কৈছো বিজেপি দলটো মই একদম মানে সিধাই কৈছো বিজেপি দলৰ এই চৰকাৰখন ডকাইতৰ চৰকাৰ লুটাৰু পাৰ্টি এই নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা সব লুটাৰু হয় ডকাইতৰ পাৰ্টি মানে